এয়া আমাৰ ৰিদ্ধিৰ টামি টাইম। সকলোৱে জানে যে শিশুৰ বাবে টামি টাইম খুবেই জৰুৰী। টামি টাইম হৈছে এটি শিশুৰ হাড়ে বা জাগি থকা অৱস্থাত পেটটো তলমুৱা কৰি শুৱাই ৰখা। আজিকালি বজাৰত বিভিন্ন ধৰণৰ টামি টাইম পিলো পোৱা যায়। টামি টাইমৰ যথেষ্ট উপকাৰিতা আছে। ই শিশুক গেছৰ সমস্যাৰ পৰা মুক্ত কৰাৰ লগতে ডিঙি, কান্ধ, পেশী আদি মজবুত কৰাত সহায় কৰে। ইয়াৰ লগতে শিশুৱে কম সময়ৰ ভিতৰত বিভিন্ন ধৰণৰ সৰু সুৰা ফিজিকেল এক্টিভিটিবোৰ কৰিবলৈ শিকে। যেনে ধৰক ৰলিং, চিটিং এইবোৰ কম সময়ৰ ভিতৰত শিকিবলৈ আৰম্ভ কৰে। আৰম্ভণিতে দিনে 2-3 বাৰকৈ 1-2 মিনিট সময় টামি টাইম দিব পাৰে। তাৰ পাছত লাহে লাহে 10-15 মিনিটলৈ বৃদ্ধি কৰিবও পাৰে। এটি শিশুক কিমান সময় টামি টাইম দিব পাৰে তাৰ বাবে এটি সাধাৰণ ডিটেইলছ ভিডিঅ'টোৰ শেষত মই দি দিছোঁ। ইয়াৰ লগতে মন কৰিব টামি টাইম দিয়াৰ সময়ত শিশুটি যাতে সজাগ হৈ আছে আৰু অৰ্থাৎ শুই থকা অৱস্থাত নাই, লগতে আপোনাৰ চকুৰ সন্মুখত আছে। শিশুক টামি টাইম দিয়া সময়ত কেতিয়াও অকলে নেৰিব। যদি শিশুটিয়ে কান্দে তেন্তে অলপ সময়ৰ বাবে টামি টাইম দিয়া বন্ধ কৰিব। মনত ৰাখিব, হেল্ডি বেবি, হেপী বেবি এণ্ড অলছ' হেপী পেৰেণ্টছ। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা অলপ হ'লেও জানিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।